মা, মই যে চহৰত পঢ়িবলৈ যাম বুলি কৈছিলোঁ, তুমি কি ভাবিলা? মোৰ লগৰ সকলোৱে চহৰৰ কলেজত নাম লগালেগে, মইহে আজিলৈকে যাব পৰা নাই। এনেকুৱা দুখীয়া ঘৰত জন্ম হোৱাতকৈ নোহোৱাই ভাল আছিলে। শুন, মইনো কি ভাবিম আৰু লোকৰ ঘৰত কাম কৰি কৰি কঁকাল ভৰি হাত সকলোবোৰ বিষ উঠিছেগৈ। যেনে তেনে তোক মই লোকৰ ঘৰত কাম কৰি কৰি হাই ছেকেণ্ডেৰীটো পাছ কৰাই দিলোঁ আৰু মই বাকী চোৱা কৰিব নোৱাৰোঁ দেই। মই ঘৰেই চম্ভালিম নে তোলৈ পইচাই পঠিয়াম কচোন? লোকৰ ঘৰত কাম নকৰিলেও নহয়, নকৰিলেও গালি খাব লাগে। যিকেইটা পাৰোঁ কৰোঁ আৰু দিনক দিনে কাম কৰিব নোৱাৰা হৈ গৈছোঁগৈ। তই সেইটো অকণমান বুজি পাবি। আমাৰ লেখীয়া মানুহে চহৰত গৈ নপঢ়িলেও হ'ব দে। হাই ছেকেণ্ডেৰীটো পাছ কৰিলি নহয়, যেনে তেনে কিবা এটা কৰ আৰু। তই কিবা এটা কৰিলেহে যদি মই আৰু শান্তিমতে এমুঠি খাবলৈ পাওঁ, নহ'লেনো ক'ৰ পৰা শান্তিমতে ভাত এমুঠি খাবলৈ পাওঁ কচোন? লোকৰ ঘৰত কাম কৰিবলৈ নগ'লেই পেটৰ ভাতমুঠি মৰিয়ে যায়। তেনেকুৱা স্থলত মই তোক চহৰত কেনেকৈ পঢ়িবলৈ পঠিয়াম বাৰু? সেইটোৱেতো, মইনো কি মহাপাপ কৰিছিলোঁ ঐ তহঁতৰ লেখীয়া দুখীয়া মানুহৰ ঘৰত জন্মগ্ৰহণ কৰি পেলাই। যদি মোক পোহপালন দিবই নোৱাৰা, মোক যদি ভাল চহৰৰ কলেজ এখনত যদি পঢ়ুৱাবই নোৱাৰা, তেতিয়াহ'লে কিহলে জন্ম দিছিলি? সৰুতে মাৰি নেপেলালি কিয়? এতিয়া যে কথা শুনাবলৈ আহিছ, ল'ৰা ছোৱালী জন্ম দিলে পঢ়ুৱাব শুনাব সকলো দায়িত্ব ল'ব লাগে। তই নোৱাৰ যদি কেলে তেতিয়াহ'লে মোক হাই ছেকেণ্ডেৰীটো পাছ কৰাইছিলি? দেউতাটো সেয়া গ'লেই, তই এতিয়া মোক যদি পঢ়ুৱাব নোৱাৰ, মই কি কৰিম নিজে নিজে? কি যে মহাপাপ কৰিছিলোঁ ঐ, এনেকুৱা দুখীয়া মানুহৰ ঘৰত জন্ম লোৱাতকৈ নোলোৱাই ভাল। মই কিবা এটা কৰিবগৈ লাগিব। দেখা নাই, এই মাটি ভেটি এসোপাকে বেছি দে, তথাপিতো মোক চহৰত পঢ়ুৱাবই লাগিব। মোৰ লগৰ চব গৈ পেলাই চহৰৰ কলেজত নাম লগাই থাকে, মইহে যাব পৰা নাই। মোৰ এই ভিক্ষাৰী জহতেই মই যাব পৰা নাই। একেবাৰে দেখা নাই জানো? ক'ৰ পৰা পইচা যোগাৰ কৰি দে, মই মুঠতে চহৰত পঢ়িবলৈ যাম বুলি কৈছোঁ, যামেই। শুন, কিয়নো তেনেকৈ কৈছ? আজি তোৰ বাপে থকা হ'লে, এনেকৈ কথা শুনা হ'লে কেনেকুৱা মনত কষ্ট পালেহেঁতেন কচোন? তই যিমানেই ডাঙৰ হৈ আহিছ, সিমানেই তোৰ কথাবোৰ বেছি হৈ হৈ আহি আছে। মাৰক নমনা হৈছ। এইজনী মাৰে লোকৰ ঘৰে ঘৰে কাম কৰি মেলি তোক যেনে তেনে হাই ছেকেণ্ডেৰীটো পাছ কৰাইছোঁ, তেনেস্থলত তই মোক এনেকৈ ক'বলৈ আহিছ? এতিয়াই তই এনেকৈ কৈছ। আৰু অকণমান যদি চাকৰি তাকৰি পাবলৈ হয়, তেতিয়াহ'লে তই মোক চাগে মানুহ বুলিয়ে গণ্য নকৰিবি। তোক যদি চহৰৰ কলেজলৈ পঢ়ুৱাবলৈ পঠিয়াওঁ, তেতিয়াহ'লে মোৰ পেটৰ ভাতকেইটা মৰিব যে, সেইটো কথা তই গম পাৱ নে নেপাৱ? আমাৰ লেখীয়া দুখীয়া মানুহে চহৰত গৈ নপঢ়িলেও হ'ব দে। মাটি ভেটিনো কি আছে? মাটি নামতে ভেটিকণহে আছে, আৰু এইকণো যদি বেছি দিওঁ, মই বাটত গৈ পেলাই থাকিবগৈ লাগিব। কথা ক'বলৈ আহিছ। তই যেনেকৈ যি কৰ কৰি থাক, মই একো গম নাপাওঁ। মুঠতে মই আজি চহৰলৈ যাম বুলি কৈছোঁ যেতিয়া যামেই। তই ক'ৰ পৰা পইচা আনি দিয়ক, কেনেকৈ আনি দিয়ক, সেইটো তোৰ কথা, মই নাজানো। মোক আনি দিব লাগিবই। মই চহৰত পঢ়িম বুলি কৈছোঁ যেতিয়া পঢ়িমেই। মোৰ লগৰ গোটেই সোপা গ'ল, মইহে আছোঁ। মই কিমান লাজ পাইছোঁ মইহে জানো। মই নাজানো। মুঠতে তই কি কৰ কৰিবি। মই বেগত কাপোৰ ভৰাওঁগৈ। মই তোক ক'ৰ পৰা পইচা আনি দিওঁ বাৰু? তই অকণমান বুজিবলৈ চেষ্টা কৰচোন। এই ল'ৰাটো সঁচাকৈ ভাল হ'লেই হৈছে নে বেয়ালেই হৈছে ভগৱানে জানে। মই এতিয়া কাৰ পৰা পইচা ধাৰলৈ আনি দিম বাৰু? মোৰ লেখীয়া লোকৰ ঘৰে ঘৰে কাম কৰা মানুহক কোনে বাৰু পইচা ধাৰলৈ দিব? 10 টকা এটাও এনেও দিবলৈ নিবিচাৰে কোনেও। তেনেকুৱা স্থলত মোক কোনে পইচা ধাৰলৈ দিব? কাৰ ঘৰৰ পৰা আনোগৈ বাৰু? শুন মোক এতিয়া শুনচোন মাতি লাভ নাই। মই কৈছোঁ নহয়, মোক পইচা লাগে বুলি কৈছোঁ, লাগে আনি দে। ক'ৰ পৰা আনা, কেনেকৈ আনা, মই নাজানো সেইবোৰ কথা। মোক মাতি নাথাকিবি। যদি তই পইচা আনি নিদিয়, তেতিয়াহ'লে তোৰ ল'ৰা এটা আছিলে বুলি পাহৰি যাবি। মই চহৰত পঢ়িবলৈ যাম বুলি কৈছোঁ যেতিয়া যামেই আৰু। মুঠতে তই মোক বাধা নিদিবি। ক'ৰ পৰা আনি দে মুঠতে। ল'ৰাটোৱে অকণো বুজিবলৈ চেষ্টাই নকৰে দেখোন। এইকেইটা দিয়া সোণৰ কাণফুলি এযোৰ আছে। মই ঘৰৰ পৰা অনা সোণৰ চেইনডালে আঙুঠিটোৱে আছে, মনে মনে থৈছোঁ। সেইকেইটা কথা সি গম পাবলৈ হ'লে বেছি দিব। মই সেইকেইটা তাৰ বিয়ালৈ বুলি সাঁচি থৈছোঁ। আমাৰ লেখীয়া দুখীয়া মানুহে ক'ৰ পৰানো সোণৰ বস্তু বনাই পেলাই দিব পাৰিম? সেই কেইপদ বস্তু থৈছোঁ। অন্ততঃ ছোৱালীজনীক সেই কেইপদকে পিন্ধাই পেলাই ঘৰখনলৈ আনিব পাৰিম বুলি সেই কেইপদ থৈ দিছোঁ। সেই কেইপদ মই বেচিবও নোৱাৰোঁ। কি কৰোঁ বাৰু? সেয়া কথা যদি সি শুনিবলৈ হয় নহয়, আঐ কেনেকৈ লৈ যাব মোৰ পৰা ঠিকেই নাই আৰু। যাওঁচোন,
মই কাম কৰা বাইদেউৰ ঘৰতে পইচা কেইটকামান বিচাৰি চাওঁগৈ। দিয়ে যদি দিব, নিদিলে আৰু মহাজন দেউতাৰ ঘৰলৈ যাব লাগিব। তাৰ পৰাই পইচা কেইটকামান আনিবগৈ লাগিব। মুঠতে আৰু উপায় নাই ঐ, উপায় নাই। এনেকুৱা ল'ৰা ছোৱালী টকাতকৈ মানুহৰ ল'ৰা ছোৱালী নোহোৱাই ভাল ঐ। অকণো বুজি নেপায় এই ল'ৰা ছোৱালীবিলাকে। ৰহিলা, তই আহিলি হ'বলা। আজি যে মাত এষাৰো নিদিয়াকৈ মোৰ ৰুম পালিহি। কিনো ক'ম আৰু বাইদেউ, আমাৰ লেখীয়া দুখীয়া মানুহৰ দুখ কেতিয়াও নুগুচেই যেন পাইছোঁ অ'। বুজি নোপোৱাকৈ কথাবিলাকনো কিয় ক? কথাবোৰ ভাঙি পাতি কচোন, তেতিয়াহে বুজি পাম। কিনো ক'ম আৰু বাইদেউ, মোৰ ল'ৰাটোৱে হাই ছেকেণ্ডেৰী পাছ কৰাৰ কথা গম পাইছেই নহয় আপোনালোকে। সি এতিয়া হ'ল চহৰৰ কলেজত পঢ়িবলৈ যাবলৈ লাগে তাক। তাৰ বোলে লগৰ সকলোৱে বোলে চহৰত কলেজত নাম লগাইছে, সি তাকো যাবলৈ লাগে। মোৰ লেখীয়া দুখীয়া মানুহজনীয়ে বাৰু ক'ৰ পৰা ইমানবোৰ টকা তাক মই যোগাৰ কৰি দিম কওকচোন। তাকে সেই ৰাতিপুৱাৰ পৰা মোৰ লগত দন লাগি আছে। মোক কৈছে, তই যদি পইচা কেইটকামান যোগাৰ কৰি নিদিয় তেতিয়াহ'লে পাহৰি যাবি তোৰ ল'ৰা এটা আছে বুলি। এইবিলাক কথা বাৰু বাইদেউ ক'ব লাগেনে চাওকচোন। মই বাৰু ক'ৰ পৰা যোগাৰ কৰোঁ? ইঘৰে সিঘৰে কাম বন কৰি মেলি যেনে তেনে মই বোলো হাই ছেকেণ্ডেৰীটো পাছ কৰাওঁ, ক'ৰবাত কিবা এটাটো কৰিব পাৰিব সেইদে বুলি মই নিজৰ দেহালে নেচাই হ'লেও কাম বন কৰি মেলি তাক পঢ়ুৱালোঁ। এতিয়া কি চহৰত যদি পঢ়িবলৈ যায় মই ইমানবোৰ টকা ক'ৰ পৰা দিম? ঘৰখন চলিবলৈ কিমান কষ্ট হয় মইহে জানো, কিনো কি জানে। সেই তাকেতো, পাৰে যদি বাইদেউ পইচা কেইটকামান দিব পাৰিব নেকি ধাৰলৈ? আপোনালোকৰ ঘৰত কাম বন কৰি হ'লেও মই ধাৰ মাৰিহে এৰিম। আই, তোৰ ল'ৰাটো তেনেকুৱা নে? মই আকৌ তোৰ ল'ৰাটো ভাল বুলি ভাবিছিলোঁ। সিও একেবাৰে জমকালহে ওলালে। আৰু চা, মোৰ হাতত পইচা এটকাও নাই অ' ৰহিমলা। সঁচাকৈ কৈছোঁ, ককাই আৰু দৰমহা পোৱা নাই নহয়। আৰু যোৱা মাহত তই পইচা দেখোন ধাৰলৈ নিছিলি, সেইকেইটাও ধাৰ মৰাই নাই। এতিয়া মই তোক এটকাও দিব নোৱাৰোঁ। মোৰ হাতত এটকা আঠনা চুক এটাও নাই দেই। তই বেয়া নেপাবি, তই বেলেগৰ ঘৰতে খুজি চাচোন যদি পাৱ। হয় অ' বাইদেউ, ল'ৰাই কথা ক'লে কথা বুজি নাপায়। মই লোকৰ ঘৰে ঘৰে কাম কৰি কৰি গোটেই মানুহজনী বিখালী হৈ গৈছোঁগৈ জানেনে। ৰাতি হ'লে শুব নোৱাৰোঁ। তেনেকুৱা স্থলত তাক মই সি কষ্ট নাপাওক বুলিয়ে মই ইমানখিনি কৰি থাকোঁ, তথাপিতো সি বুজিয়ে নাপায় অ'। এতিয়া দুখীয়া মানুহকনো কোনে পইচা ধাৰলৈ দিব? আপুনি আপোনাৰ লেখীয়া মানুহজনীয়ে যদি মোক দিবলৈ খোজা নাই, বেলেগলৈনো মই কি আশা কৰিম কওকচোন বাইদেউ। তথাপিতো মহাজন দেউতা ঘৰলৈ গৈ চাওঁচোন, তেওঁৱে যদি পইচা কেইটকামান ধাৰলৈ দিব পাৰে আনোংগে আৰু, নহ'লে আৰু মোৰ উপায় নাই অ' বাইদেউ। আপোনালোকৰ ঘৰত মই আহি পেলাই কাম কৰিমহি দেই। মই মহাজন দেউতাৰ ঘৰৰ পৰা পইচা কেইটকামান যদি দিয়ে আনি পেলাই মই তাক চহৰলৈ পঠাই লওঁ। যি কৰে কৰকগৈ আৰু, মই হ'লে ইয়াৰ পৰা পইচা পাতি দিয়াত নাই আৰু। মই নোৱাৰোঁ আৰু, মই নোৱাৰা হৈ আহিছোঁ জানেনে বাইদেউ। ভালকৈ কাম বন কৰিলে মেলিলে ভালদৰে খাবলৈও পাব লাগে। আমাৰ লেখীয়া মানুহে ভালদৰে এসাঁজ খাবলৈ চিন্তা, ভালদৰে এসাঁজ খালে ইফালে আমাৰ নহয়গৈ। তেনেকুৱা কি কৰিম বাৰু কওকচোন? কি অকণো মোক বুজি নাপায় অ' বাইদেউ। দেউতাক যোৱাৰে পৰা সি মানে বহুত কৈছোঁ নহয়, বহুত মতগৰ্বী হৈ গ'ল সি। তাৰ নিজৰটোহে সি বুজি পায়। লাগ বুলিলে মই বস্তু যে আনি দিওঁ সি চল পায়। হ'ব দিয়ক বাইদেউ, মই পটককৈ মহাজন দেউতাৰ ঘৰৰ পৰা গৈ আহোঁগৈ। সেইটো তোৰ কথাও এবাৰ সি ভাবিব লাগে। মাকজনীয়ে ক'ৰ পৰানো কেনেকৈ পইচা যোগাৰ কৰিছে, কেনেকৈনো ক'ৰ পৰা কি আনিছে, সেইবিলাক কথা হ'লে সি ভাবিব লাগে পাই। এতিয়া সি আৰু সৰু হৈ থকা নাই নহয়। তাৰ ওঁঠখন চেপিলে এতিয়া গাখীৰ নোলায় নহয়। ই কিয় তেনেকুৱা অবুজন কিয় সি বাৰু? সঁচাকৈ দেই, এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ভাল ঐ ৰহিমলা। কি যে কবি আৰু। হ'ব দিয়ক বাইদেউ, হাজাৰ হ'লেও নিজৰ সন্তান, যি বিচাৰে তাকে দিবলৈ চেষ্টা কৰিছোঁ। আগলৈ যি কৰে নকৰে এতিয়াই চিন আৰু, কিনো কৰিব মোৰ বাবে সি। হ'ব দিয়ক, মই পটককৈ গৈ পেলাই মহাজন দেউতাৰ ঘৰৰ পৰা আহোঁগৈ। সঁচাকৈ ৰহিমলাজনীলে বেয়াই লাগে পাই। তাইৰ ল'ৰাটোৱে যে তাইক অকণো বুজি নাপায়। তাই লোকৰ ঘৰে ঘৰে কাম কৰি মেলি কেনেকৈ ঘৰখন চলাই আছে তাই জানে। সি বাৰু অকণমানো বুজি পাব নালাগেনে? তাক হাই ছেকেণ্ডেৰীটো পাছ কৰাই দিলে যেনে তেনে, সি বাৰুকে কিবা এটা বিচাৰি পেলাই ক'ৰবাত অকণমান মাথাটো সোমোৱাই লৈ পইচা কেইটকামান ঘটি মেলি মাকক অকণমান সহায় কৰি দিব নোৱাৰেনে? নাই, সেইবিলাকনো সি ক'ৰ পৰা কৰিব? তাই মোক পইচা খুজিছে,
মোৰ হাতত টকা 500হে আছে। সেই টকা 500টো দি পেলাইনো মই কি ক'ম তাইক? হা, সেইকাৰণেই পইচা নাই বুলিয়েই ক'লোঁ। বেয়াও লাগে বেচেৰীজনীলে। কোনোবাই তাইক সহায় কৰিলেই হ'ল আৰু পাই। ৰহিমলাই মহাজন দেউতাৰ ঘৰলৈ পইচা বিচাৰি গৈছিলে, কিন্তু পইচা এটকাও নিদিলে। তাই ঘৰত আহি ল'ৰাটোক ক'লত ল'ৰাটোৱে উচাত মাৰি ঘৰৰ পৰা উৰাই গ'ল যি গ'লেই আৰু। আজি 1.5 বছৰ দিন ধৰি ল'ৰাটো ঘৰলৈ অহা নাই। কি কপালখন লৈ জন্ম লৈছিলোঁ ঐ মই। মানুহজন যোৱাৰে পৰা মোৰ কোনো দিন শান্তিত ঘৰখনত থাকিবলৈ পোৱা নাই, শান্তিৰে এসাঁজ খাবলৈ পোৱা নাই। এনেকুৱা ল'ৰা সঁচাকৈ কিয় জন্ম দিছিলোঁ লাগি গৈছে। আজি 1.5 বছৰ হৈ গ'ল। সি মাকজনী আছো নে মৰিলো নে খবৰ এটা ল'বলৈ ঘৰখনলৈ আহিব নোৱাৰেনে বাৰু? তাক চাবলৈ ইমান মন গৈছে, কিন্তু সি সেইদিনা যি মোৰ মুখৰ আগৰ পৰা উচাত মাৰি গ'লেই আৰু। ফোন এটা কৰিও মোৰ ভাল বেয়া এটা সুধিব নোৱাৰেনে বাৰু? গাঁৱৰ কাৰোবালৈ ফোন এটা কৰি বাৰু সি মোক সুধিব নোৱাৰেনে? ইফালে এয়াহে ঘৰ দুৱাৰ ভাঙি আজৰিয়েই হৈছে। কি কৰিম বাৰু? পদুমী, ঘৰত আছনে? নবৌ, আপোনাক বহুত দিন দেখাই নাই। আপোনালোকৰ বাবু যোৱাৰে পৰা আপোনাক নেদেখাই হ'লো। তাকেইতো, ঘৰত সোমাই মনটো বেয়া লাগিলে, সেইকাৰণে তহঁতৰ ঘৰলৈকে ওলাই আহিছোঁ। ভালেই কৰিলে। ব'লক ভিতৰতে বহকগৈ। পিছে বাবু কিবা খা খবৰ পাইছেনে? কিনো ক'ম আৰু, তাৰ খা খবৰ আজি এই 1.5 বছৰেই হ'ল, পোৱাই নাই। তাকেইতো, আজিকালি দেশকালৰ গতি ভাল নহয়, ভয়েই লাগে জানেনে নবৌ। মই যে কথাবোৰ শুনি টিভিত যে চাই মোৰ একেবাৰে কিবা লাগি যায়গে। সি বাৰু খা খবৰ এটা দিব নোৱাৰেনে? গাঁৱৰ চবৰে ঘৰতে মোবাইল আছে। সি বাৰু সেই ফোন এটা কৰি হ'লেও আপোনাক খবৰ এটা ল'ব নোৱাৰেনে? সিনো আপোনালৈ এবাৰো তাৰ বাৰু মনত পৰা নাইনে? কি যে ল'ৰা আৰু দেই। ব'লক নবৌ, ভিতৰলৈকে যাওঁ। তাকেইতো পদুমী, মোৰ কপালেই বেয়া বুলি কৈছোঁ আৰু। ইফালে ঘৰটো ভাঙি ছিঙি গৈছে, ইফালে ল'ৰা চিন্তাই কৰিবিনে, ঘৰৰ চিন্তাই কৰিবিনে। লোকৰ ঘৰত কাম কৰিবলৈ নগ'লেও নহয়, নগ'লে চাউল কেইটামান আনিবলৈও মোৰ টান হৈ পৰে জাননে? কি যে হ'ব আৰু, বেছি দিন জীয়াই নাথাকোঁ আৰু মই। ল'ৰাটো চিন্তাই মোক দিনে ৰাতিয়ে খুলি খাইছে। তাৰ বাৰু এবাৰো মোলৈ মনত পৰা নাইনে? বাপেক ঢুকুৰাৰে পৰা মই তাক ইমান কষ্টৰে মষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া সি তাৰ পাখি গজিলে যে মাকজনীলে মনতেই নপৰা হ'ল। হ'ব দিয়ক, চিন্তা কৰি নাথাকিব, ব'লক এতিয়া ভিতৰলৈ। এনেদৰেই কষ্টৰে মষ্টৰে মাকে চলি থাকিলে। বহুদিনৰ পাছৰ কথা, বাবু পঢ়ি শুনি চাকৰিও হ'ল। সি এদিন হঠাতে মাকৰ ওচৰলৈ আহিল। মনটো সঁচাকৈ আজি ইমান ভাল লাগিছে। কিমান বছৰৰ মূৰত সোণ ঘৰলৈ আহিছে। মোৰ একেবাৰে তাক দেখিয়ে মোৰ মনটো একেবাৰে ভৰিয়ে গৈছে। সি ভাল পোৱা ঢেকীয়া শাকৰ জোল, কচু পিটিকা এইবিলাক বনাই থৈছোঁ। সি উঠিলেই মই ভাতকেইটা তাক দিব লাগিব। সি চাগে খাই ইমান ভাল পাব। কোনে চাগে এইবাৰ মোক তাৰ লগতে চহৰলৈ লৈ যাব চাগে। কিমান যে ভাল লাগিব। শুন, উঠিলেই হ'বলা। তোক দেখি পেলাইহে এতিয়া মোৰ মনটো ভাল লাগিছে। হেৰি নহয়, মুখ চুখ ধুলিনে নাই? তই ভাল পোৱা ঢেকীয়া শাকৰ জোল, কচু পিটিকা এয়া বনাই থৈছোঁ। আৰু কলমাহৰ গুড়া পিটিকা অকণো বনাই থৈছোঁ, খাৰলিও বনাই থৈছোঁ। তই বৰ ভাল পাবি খাই। বহি ল, খাই ল। এই মজিয়াখনতে খাওঁ। ইমান বছৰৰ মূৰত দুইটাই দেখা দেখিকে ভাত এসাঁজ খাম, ইমান মনটো ভাল লাগিছে। কি ইমান ৰাতিপুৱা ভাতগাল কোনোবাই খাই নেকি? মই নাখাওঁ দেই, মোক ব্ৰেকফাষ্ট দিয়া। মই এইবিলাক খাবলৈ নাই। খাবলৈ মন গৈছে যদি খাই থাকা। আৰু এইবিলাক কি কচু, ঢেকীয়া শাক, এইবিলাক মই খাবলৈ নাই দেই। মই নোৱাৰোঁ খাবলৈ। মোক মুঠতে ব্ৰেকফাষ্ট দিয়া। মোক ভাতৰ লগত মাছ মাংস এইবিলাকহে লাগিব। মই এইবিলাক খাব নোৱাৰোঁ। কিন্তু শুন, তই সৰুৰে পৰা ভাতকেইটাকে খাই খাই ডাঙৰ হ'লিহি। এতিয়া তই চহৰলৈ যোৱাৰ পৰা এইবিলাক আকৌ কি হ'ল তোৰ? শুন, তই আগৰ কথা পাহৰি গলি নেকি? তই যে ঢেকীয়া শাকৰ জোলকণ আৰু কচু পিটিকাকণ ইমান ভাল পাইছিলি। তোক সৰহকৈ দিয়াৰ পাছতো মোৰ থালৰ পৰা নি খাইছিলি। এতিয়া চহৰলৈ যোৱাৰ পৰা সকলো সলনি হৈ গ'ল তোৰ। মাকৰ সোণ আগৰ সোণ হৈ থকা নাই। সি চহৰলৈ গৈ বহুত সলনি হৈ গ'ল। সি আগতে খাই ভাল পোৱা ঢেকীয়া শাক, কচু পিটিকা এইবিলাক জুতি পাহৰিয়েই থাকিলে। আৰু এনেদৰেই দুদিনমান থাকি পেলাই মাকক সেই ভগা ঘৰটোতে এৰি পেলাই সি চহৰলৈ গুচি গ'লগৈ। ডাৰ্লিং, তুমিতো গাঁৱলৈ গৈছিলা,
আৰু এটা কথা নহয়, তুমি মোক কৈছিলা যে গাঁৱত তোমাৰ কোনোৱেই নাই, কিয় গাঁৱলৈ গৈছিলা? আৰুতো তুমি কৈছিলা বোলে কিবা কাম আছিলে, ইমান সোনকালে হ'লনে? মানে পৰহি গ'লা, আজি গুচি আহিলা, কিয় ইমান সোনকালে আহিলা? অহ, মই তোমাক কিয় মিছা কথা ক'ম বাৰু? মোৰ গাঁৱত কোনোৱেই নাই। শুনা, মোৰ গাঁৱত মানে মাটি অলপমান আছিলে, সেই মাটিখিনি বেচিব পাৰি নেকি তাকে মানে মই গৈছিলোঁ, কিন্তু বেচিব নোৱাৰাৰ বাবে মই সোনকালে ঘূৰি আহিলোঁ। মানে গাঁৱৰে কোনোবা খুৰা এজনে খবৰ দিম বুলি কৈছে আৰু বেচিব পাৰিলে। বেচিব নোৱাৰিলোঁ যেতিয়া গুচি আহিলোঁ আৰু। অ' ঠিকেই কৰিছা, গাঁৱত এনেই মাটিখিনি পৰি থকাতকে বেছি দিলে কিবা এটাতো পাবা। অঁ, সেইবাবে আকৌ। তুমি শুনা না, মোৰ কাপোৰ অলপমান আছে, ধুই দিবাচোন। মানে মা পাপা আজি ঘৰত নাই, মোৰ কাপোৰখিনি ধুই দিবা না প্লিজ। কাম কৰা মানুহজনীও নাই, মই নিজে ধুবলৈ মানে বেয়া পাওঁ, আগৰ পৰাই কাপোৰ নোধুৱাই যে। মানে মোৰ মানে চাৰ্ফৰ পৰা এলাৰ্জি হয়, মই সেইকাৰণে চুবই নোৱাৰোঁ, সেইবাবে মই নুচুৱেই যে। আৰু মই মানে নখকেইটা মোৰ ভাগি যাব, সেইবাবে তোমাকে কৈছোঁ, তুমি ধুই দিবাচোন প্লিজ। হ'ব দিয়া, মেচিনত ভৰাই দিয়েহে, মই ভৰাই দিম, তুমি চিন্তা নকৰিবা। মোৰ ডাৰ্লিংটো সঁচাকৈ বহুত ভাল দেই। তুমি যিয়ে নোকোৱা কিয়, যি কাম কৰিবলৈ নিদিয়া কিয়, মই সকলোখিনি কৰিম তোমাৰ বাবে, কাৰণ মই তোমাক ভাল পাওঁ। আৰু মানে পাৰোতেনেই জানো তোমাৰ বাবে মই তোমালোকৰ ঘৰত ঘৰ যোৱা হৈ আছোহি। অ' মইতো জানোৱেই। হুম, 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 হুম। ৰহিমলাই অকল শুনকে আছে, বেয়াই লাগে। তালে খবৰ দিলোঁ, সি একেবাৰে ফোনটো ৰিচিভ কৰিবলৈ সময় নাই তাৰ। মাকৰ এই অৱস্থাত সি যদি তাৰ মুখখন অকণমান দেখুৱালেহেঁতেন, মানুহজনী শান্তিয়ে মৰিব পাৰিলেহেঁতেন। কিন্তু তালে খবৰ দিয়াৰ পাছতো সি অকণো গুৰুত্বই নিদিলে। হয় অ', সেইদিনা যে বাবু আহিছিলে, মাকৰ কিমান ফূৰ্তি ঐ। গাঁৱৰ সকলোকে কৈছে, ভোনে এইবাৰ মোক তাৰ লগত চহৰলৈ লৈ যাব, মই চহৰত থাকিম তাৰ লগত, তাৰ বিয়াত তহঁতক মাতিম, তহঁত চব যাবি দেই। কিমান যে সপোন ৰচিছিল মানুহজনীয়ে। সঁচাকৈ সি অকণো বুজি নেপালে, মাকৰ মৰম সি বুজিয়েই নেপালে। সেনেকুৱা ল'ৰা থকাতকৈ নথকাই ভাল ঐ। তালে আকৌ এবাৰ ফোন কৰি চোৱাটো ভাল হ'ব নেকি? এয়াহে, মাক আৰু বেছি সময় নাথাকেই, তালে ফোন কৰি দিয়াই ভাল হ'ব। লাভ নাই ককাইদেউ, লাভ নাই। তাৰ লেখীয়া ল'ৰালে ফোন কৰাতকে নকৰাই ভাল। গাঁৱৰ চবেই ৰাতিপুৱাৰে পৰা ফোন কৰি আছে মাকৰ এইটো অৱস্থা দেখি, কিন্তু তাৰ ফোন ধৰিবলৈ সময় নাই। সিহে চহৰত গৈ পেলাই চাকৰি কৰিছেগে, বেলেগে কোনেও কৰা নাই। তাকে দেখিলো আৰু দেই, সঁচাকৈ মানুহজনীয়ে অলপ কষ্ট কৰি মেলি তাক ডাঙৰ দীঘল কৰিলে নে, সেইবোৰ কথা সি পাহৰিয়ে পেলালে চহৰলৈ গৈ পেলাই। আহিলে তাক এইখন গাঁৱত সোমাবলৈ দিব নালাগে। ৰমেন, তুমি ঠিকেই কৈছা, সি আহিলে এইখন গাঁৱতে সোমাবলৈ দিব নালাগে তাক। হেল্ল', অঁ বাবু। অঁ, কোনে ক'লেনো বাৰু? মই ধৰিব পৰা নাই। অঁ, মই ৰমেন খুৰাই কৈছোঁ। অঁ, ৰমেন খুৰা, কওকচোন। বাবু, কালিৰে পৰা তোলৈ ইমান ফোন মাৰি আছোঁ, ফোনটো ৰিচিভ কৰিবলৈও তোৰ সময় নাই নে? তই ইমান ডাঙৰ চাকৰি কৰনে চহৰত গৈ? মাৰজনী বেমাৰ হৈছে, তোলৈ ফোন কৰিছোঁ, তই ফোনটোতো ৰিচিভ কৰিব লাগে। তোৰ নাম লৈ লৈ মানুহজনী এইখন সংসাৰৰ পৰা গ'লগৈ। তই জীৱিত অৱস্থাত মাৰক শান্তি দিব নোৱাৰিলি নাই, এতিয়া মৃত অৱস্থাতহে কৰ্মখিনি কৰহি। খুৰা, আপোনালোকে কৰকচোন, মই সকামৰ দিনা পাৰিলে যাম, মোৰ কামৰ ছুটিয়ে নাই। কি? হ'ব দে বাবু, আমিয়েই কৰোঁ, তই তাতেই থাক, তই তাতেই কাম বন কৰি মেলি ডাঙৰ মানুহ হ, হ'ব দে। কাৰ সকামৰ কথা পাতিছা? ক'ৰ সকামলৈ যাবা তুমি? অঁ, নাই, মই যে কৈছিলোঁ মোৰ গাঁৱৰ মানে মাটিখিনিৰ কথা, এই তাকে খুৰাই কৈছে বেচিব পৰা নাই, সেই ভেটিটো হৈ পেলাই অকণমান সকাম পতাৰ কথা কৈছে। মই বোলো হ'ব, আপোনালোকে যা যোগাৰ কৰিব, মই যাম আৰু সময়ত, এনেকৈ বুলি কৈছোঁ। অ' হয় নেকি? তোমাৰ গাঁৱৰ ঘৰলৈ মোকো লৈ যাবাচোন, মোৰ গাঁৱৰ পৰিৱেশ বৰ ভাল লাগে। অঁ, হ'ব দিয়া। মাৰে তোৰ নাম লৈ লৈ মৰি গ'ল, এতিয়া কিহলে আহিছ? মৰাৰ সময়তো মুখত পানী এটোপাল দিবলৈ নাহিলি, এতিয়া ইয়ালৈ কিয় আহিছ? তই কি বিচাৰি আহিছ? মই মোৰ মাৰ সম্পত্তিখিনি নিবলৈ আহিছোঁ, মানে এই মাটিকণৰ কাগজ পত্ৰবোৰ নিবলৈ আহিছোঁ। এইখন মই বেচি দিম, মই সেইবাবেহে আহিছোঁ, এনেই ইয়ালৈ অহা নাই। তই এতিয়া মাটি বাৰীৰ সম্পত্তিৰ কাগজ বিচাৰি আহিছ? লাজ নাই নে তোৰ? লাজ নাই? যিজনী মাৰে সৰুৰে পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, এতিয়া মাৰ মৰিবৰ সময়ত পানী এটোপাল দিবলৈ তোক ফোন কৰি নাপালো। গাঁৱৰ গোটেই সমস্ত ৰাইজে তোলে ফোন কৰিলে, তই ইমানেই ডাঙৰ মানুহ যে তই ফোনটো ৰিচিভ কৰিবলৈ তোৰ সময় নহ'লে। জীয়াই থকাৰ অৱস্থাত মাৰকতো সুখ অকণ দিব নোৱাৰিলি, মৰাৰ পাছতো অকণ সুখ দিবলৈও নাহিলি তই।
হা ভালদৰে সকামটো পাতিবলৈ নাহিলি নাই এই মাটি বাৰী আমি সকলোখিনি বেছি তোৰ মাৰৰ সকাম পাতিলো আৰু সেই ইচ্ছাকণো তই পূৰণ নকৰিলি তোক চাবলৈ মানুহ যেনে কিমান সোণ কৰি থাকিলে ঐ নাই তোলে ফোন কৰি কৰি মাতিব নোৱাৰিলোঁ তই নাহিলি এতিয়া সম্পত্তি ভাগ বিচাৰি ইয়ালৈ আহিছ তোৰ লাজ লগা নাই হা যিজনী মাৰে তোৰ বাবে কাম কৰি 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 লাষ্টত বেমাৰী হৈ গ'লগৈ অথচ তই সেই মানুহজনীক বুজি নাপালি এতিয়া কিহলে আহিছ ইয়ালৈ যা ইয়াৰ পৰা এইটো কেনেকৈ সম্ভৱ হ'ব অসম্ভৱ মই নথকাৰ অৱস্থাত আপোনালোকে মাটি বাৰী কিয় বেচিলে হা মাটি বাৰী বেচি পেলাই আপোনালোকে কি কৰিলে মোৰ মা সকাম পাতিলে মিছা কথা নক'ব মোৰ মা মৰাৰ পাছত আপোনালোকে মাটি বাৰী বেচিবলৈ ক'ত অধিকাৰ পালে মনে থাক এটা কথাও নকবি তই তোৰ কথা শুনিবলৈ আমি ইয়ালৈ অহা নাই বুজিলি কেনেকৈ অসম্ভৱ হ'ব হা এই মাটি বাৰী কি হ'লে কি কাৰণত তেওঁতো কোনোৱেই নাই তেওঁ কোনোবা যদি থকা হ'লে তেওঁ মৰিবৰ সময়ত আহিলেহেঁতেন বুজিলি কিন্তু তইতো পিতেকৰ নামত এটা কলংক তইতো নাহিলিয়ে মাৰৰ ওচৰলৈ এবাৰো ইমান ফোন কৰা স্বত্তেও তই নাহিলি মাৰে তোক চামকে মানুহজনী গুচি গ'ল এতিয়া তই মানুহজনী মৰাৰ কথা গম পালিহে মাটি বাৰী ভাগ বিচাৰি আহিয়ে গ'লি নাই এই মাটি বাৰী আমি বেছি তোৰ মাৰৰ সকাম পাতিলোঁ হ'লতো অয়ো ইয়াৰ অকণো যে বেয়া নালাগিলে মাকজনীলে মাকে ইমান কষ্ট কৰি মেলি তাক পঢ়ুৱাই শুনুৱাই ডাঙৰ দীঘল কৰিলে মাকজনীলৈ অকণো বেয়া নালাগিলে এনেকুৱা পুত্ৰ থকাতকৈ নথকাই ভাল কি এয়া আপোনালোকে কি কৈছে তুমি ইয়ালৈ কেনেকৈ আহিলা আৰু ইয়ালৈ কিয় আহিছা তুমি আপুনি কোন হয় ইয়ালৈ কিয় আহিছে আকৌ নমস্কাৰ মই আপোনালোকৰ বাবুৰ পত্নী হয় কিন্তু বাবুৱে গাঁৱত কোনোৱে নাই বুলি কৈছিলে দেখোন মই আজিহে গম পালোঁ বাবুৰ মাক আছিলে বুলি মোকতো সি কোনোদিনেই কোৱা নাছিলে যে মোৰ মা আছে বুলি বাবু এনেকুৱা কিয় কৰিলা তুমি আৰু তুমিতো কৈছিলা তুমি বোলে সৰু থাকোঁতেনি তোমাৰ মা দেউতা সকলোখিনি ঢুকালে আৰু তুমি ঘাট মাৰা হৈ সৰুৰে পৰা আছা এইবিলাক কিয় ফাঁকি দিলা তুমি নহয় মানে মনে মনে থাকা বাবু মই সকলো গম পালো তোমাৰ কথা তুমি নিজৰ মা দেউতাক চিনি নাপালা তুমি তোমাৰ পত্নীক আৰু কি চিনি পাবা বোৱাৰী বাবুৰ মাক ঢুকোৱাৰ আগতে ইমান ফোন কৰিছিলোঁ সি ফোনটো ৰিচিভ নকৰিলে জানানে মানুহজনীয়ে তাৰ কথা কৈ মৰি থাকিলে এতিয়া সি আকৌ মাটিৰ সম্পত্তি বিচাৰি আহিছে হয় নেকি অলপ দিনৰ আগত গাঁৱলৈ আহিছিলে নহয় তেতিয়াও সি মিছা কথা কৈছিলে আৰু এতিয়াও ইমান মিছা কথা কৈ গাঁৱলৈ আহিছে মই সেইবাবে মোৰ সন্দেহ হ'ল সেইকাৰণে মই ইয়াৰ পাছে পাছে আহি ইয়াত পালোহি ইমান থাকি ইমান তললৈ কেনেকৈ নামিব পাৰা বাবু নিজৰ মাক তুমি নাপায় তেওঁ চাগে অলপ কষ্ট পালেনে তোমাৰ মুখৰ সাৰ মাত তোমাৰ পৰা কিবা এটা আশা কৰিছিলে নাই তোমাক আৰু মায়ে কোনোদিনেই ক্ষমা নকৰিব মই জনা হ'লে মাক মোৰ ঘৰলৈ লৈ গ'লো হয় কিন্তু তুমি দিয়া আজিৰ পৰা তোমাৰ মোৰ সম্পৰ্ক ইয়াতে শেষ মাজনী তেনেকুৱা নকৰিবা মাজনী মই বৰ অকলশৰীয়া হৈ পৰিম মই কাৰ লগত থাকিম মোক তেনেকুৱা নকৰিবা তুমি তেনেকুৱা নকৰিবা নহয় কৰিমেই মই তুমি তোমাৰ নিজৰ মাক চিনি নাপালা সৰুৰে পৰাই তোমাক ইমান কষ্টৰে বোলে তুলি তালি ডাঙৰ দীঘল কৰিলে তুমি সেই মাক পাহৰি গ'লা কেনেকৈ মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল মা তুমি মোক ক্ষমা কৰি দিয়া তুমি জীৱিত অৱস্থাত মই তোমাক সুখ দিব নোৱাৰিলো মা তোমাৰ কথা মই সকলো পাহৰি গ'লো মই চহৰত গৈ টকা পইচা দেখিবলৈ পাই পেলাই মই বহুত অহংকাৰী হৈ পৰিলো তোমালৈ পাহৰি গ'লো বা তুমি মোক ক্ষমা কৰি দিয়া বাদ দিয়া হে বাবু এতিয়া নাটক কৰি তুমি মানুহক শুনাব নালাগে তোমাৰ যদি প্ৰকৃততে অন্তৰত মৰম আৰু শ্ৰদ্ধা থাকিলেহেঁতেন তুমি তোমাৰ গাঁৱৰ মানুহে ফোন কৰাৰ লগে লগেই তুমি মাৰৰ ওচৰলৈ আহিলা হয় তুমি পাহৰি গ'লা সঁচাকৈ মানুহগৰাকীয়ে চাগে কিমান কষ্ট খাই মৰিলৈ তুমি এতিয়া নাটক কৰিব নালাগে তোমাক মায়ে কোনোদিনেই ক্ষমা নকৰে চাই থাকিবা কি তুমি মোক মিছা কথা যে ক'লা সেইবাবেও মই তোমাক কোনোদিনেই ক্ষমা নকৰোঁ আৰু তোমাক মই কোনোদিনেই বিশ্বাসত নলওঁ আৰু মা মোক তুমি অকলশৰীয়া কৰি তই কিয় গুচি গ'লা সঁচাকৈ মোৰ মাৰ পৰা কেতিয়াও ক্ষমা বিচাৰি নাপাম আৰু য'তে আছা মা তুমি সুখত থাকা
তোমাক জীৱিত অৱস্থাত তোমাৰ শুনে তোমাক অকণো সুখ দিব নোৱাৰিলে। তুমি এতিয়া য'তে আছা তাতেই সুখত থাকা মা। মোৰ সকলো শেষ হৈ গ'ল মা।